Hello students, welcome to Vidya Assam. আজি ক্লাস 10 ৰ এটা চেপ্টাৰ লৈ আহিছো বহুপদ। প্ৰথমতে আমি বহুপদ কি হয় অকমান তাৰ ইন্ট্ৰোডাকশন খিনি চাম, বেসিক্স কনসেপ্ট অলপ চাম, সাধাৰণ কথা কেইটা মানে আমি বুজি পাব লাগিব। তাৰ পিছত ইয়াৰ এক্সাৰসাইজবোৰ আমি কৰিবলৈ চাম। ঠিক আছে? ওকে, তেতিয়াহলে চেপ্টাৰটোলৈ আহোঁ। আচ্ছা, বহুপদ যাক আমি ইংলিছত পলিনমিয়েল বুলি কওঁ। আচ্ছা, এটা কথা মই এইখিনিতে কৈ দিছো, মই ইংলিছ অসমীয়া দুইটা ল্যাঙ্গুৱেজতে কম টাৰ্মছবোৰ। ঠিক আছে, তো বহুপদ আমি কাক কওঁ? বহুপদ হৈছে, মই যদি ইয়াৰ ডেফিনেশ্যনটো দিবলৈ যাওঁ, তো পলিনমিয়েল is an algebraic expression তো পলিনমিয়েল হৈছে এটা algebraic expression, বীজগাণিতিক ৰাশি, এটা বীজগাণিতিক ৰাশি। ডেফিনেশ্যন এক্সামত নাহে, কিন্তু মই অকমান কৈ দিছো ইয়াৰ এক্সাৰসাইজ বোলে যোৱাৰ আগতে। পলিনমিয়েলৰ যিটো সাধাৰণ ৰূপ, এই সাধাৰণ ৰূপটো যদি আমি চাওঁ, মই লিখি দিছো বাৰু, পি এক্স। আচ্ছা, পি এক্স কি হয় মই কৈ আছো অলপ পিছত। এ এন এক্স পাৱাৰ এন, এ এন মাইনাছ ওৱান, এইটো কমি গৈ থাকে লাহে লাহে, এক্স পাৱাৰ এন মাইনাছ ওৱান, আৰু কমিব এন মাইনাছ টু, এক্স এন মাইনাছ টু, প্লাছ এনেকে গৈ গৈ প্লাছ এ ওৱান এক্স প্লাছ এ জিৰ'। এইটো হ'ল ইয়াৰ জেনেৰেল টাৰ্ম, সাধাৰণ আৰ্হি। ইয়াক ইমান চেপ্টাৰটোত আমি ব্যৱহাৰ নকৰো, কিন্তু মই দি দিছো লগতে। পলিনমিয়েল এটা এলজেব্ৰিক এক্সপ্ৰেছন হয়, বীজগাণিতিক ৰাশি হয়। পলিনমিয়েল হবৰ কাৰণে দুটা বস্তু থাকিব লাগিব, এটা হ'ল ভেৰিয়েবলছ। ক্লাছ 9তো তোমালোকে পাই আহিছা, এটা ভেৰিয়েবল থাকিব লাগিব। ভেৰিয়েবল মানে চলক থাকিব লাগিব, নাম্বাৰছ থাকিব লাগিব, নাম্বাৰছ সংখ্যা। আৰু এই ভেৰিয়েবল আৰু নাম্বাৰবোৰৰ মাজত মাল্টিপ্লিকেশ্যন, এডিশ্যন, ছাবট্ৰেকশ্যন, ডিভিজন এইবোৰ হৈ থাকিব লাগিব। ঠিক আছে? যদি মই লিখো এটা এক্সাম্পল যদি মই দিওঁ, আচ্ছা ভেৰিয়েবল বুলি ক'বলৈ যদি যাওঁ, মই ভেৰিয়েবল মানে ইংলিছ এলফাবেটৰ আমি যিকোনো এটা লেটাৰক আমি ভেৰিয়েবল বা চলক ল'ব পাৰো। সাধাৰণতে ভেৰিয়েবলটো কিয় ব্যৱহাৰ কৰে? এটা আননাউন নাম্বাৰ, এটা নজনা সংখ্যা উলিয়াবৰ কাৰণে ভেৰিয়েবলটো ব্যৱহাৰ কৰে। ঠিক আছে? আননাউন নাম্বাৰ, নজনা সংখ্যা এটা উলিয়াবৰ কাৰণে আমি ভেৰিয়েবল ব্যৱহাৰ কৰিম। ভেৰিয়েবল সাধাৰণতে আমি এক্স ৱাই এইবোৰকে ইউজ কৰো পলিনমিয়েলত। ঠিক আছে? আচ্ছা, যদি মই এক্সাম্পল দিবলৈ যাওঁ পলিনমিয়েলৰ, মই লিখিব পাৰো এক্স প্লাছ থ্ৰী। এইটো এটা পলিনমিয়েল হয়, কাৰণ ইয়াত ভেৰিয়েবলো আছে আৰু নম্বৰো আছে, মানে চলকো আছে সংখ্যাও আছে। মই যদি লিখো y স্কোৱাৰ প্লাছ 2y প্লাছ 3, এইটো পলিনমিয়েল হ'ব। মই যদি লিখো z কিউব মাইনাছ 4z স্কোৱাৰ প্লাছ 6z প্লাছ 1, এইটো পলিনমিয়েল হ'ব, মানে বহুপদ হ'ব। গোটেইকেইটা বহুপদত মই চলকটো বেলেগ বেলেগ ব্যৱহাৰ কৰিছো। ঠিক আছে? ইয়াত মই এক্স ব্যৱহাৰ কৰিছো, ইয়াত ৱাই ব্যৱহাৰ কৰিছো, তলতোত মই জেড ব্যৱহাৰ কৰিছো। ঠিক আছে? তো পলিনমিয়েলত, আচ্ছা পলিনমিয়েলক আমি যিকোনো চলক ব্যৱহাৰ কৰিব পাৰো। পলিনমিয়েলক আমি কিহেৰে বুজাওঁ? পি এক্সেৰে বুজাওঁ, মানে পি ৰে বুজাওঁ। বহুপদক আমি পি ৰে বুজাওঁ। যদি বহুপদটোৰ চলকটো মই এক্স লওঁ, মানে পলিনমিয়েলটো যদি ভেৰিয়েবলটো মই এক্স লওঁ, তেতিয়া মই পি এক্স লিখিম। বুজি পাইছা নহয়? ইয়াত ভেৰিয়েবলটো এক্স কাৰণে এক্স আহিছে। যদি মই পলিনমিয়েলটোৰ ভেৰিয়েবলটো মানে চলকটো যদি ৱাই লওঁ, তেতিয়া মই ৱাই পি ৱাই লিখিম। আৰু পলিনমিয়েলটোৰ যদি মই ভেৰিয়েবলটো জেড লওঁ, মই তেতিয়া পি জেড লিখিম। এনেকে পলিনমিয়েলক ডিনোট কৰা হয়, বুজোৱা হয়। ঠিক আছে? এইখিনি হ'ল চিম্পল, যে পলিনমিয়েল এটা এলজেব্ৰিক এক্সপ্ৰেছন হয়, বীজগাণিতিক ৰাশি হয়। পলিনমিয়েল হ'বৰ কাৰণে চলক আৰু সংখ্যা দুইটাই থাকিব লাগিব। এইটো হ'ল এটা সাধাৰণ আৰ্হি, সাধাৰণ ৰূপ, জেনেৰেল টাৰ্ম। কেইটামান এক্সাম্পল দিলো। ঠিক আছে? নেক্সট চোৱা, কিছুমান পলিনমিয়েল আছে, তাত কি হয় ভেৰিয়েবল এটাই থাকে, মানে চলক এটাই থাকে,
কিছুমানত আকৌ দুটা থাকিব পাৰে, কিছুমানত তিনিটা থাকিব পাৰে। মানে এইটো জৰুৰী নহয় যে ভেৰিয়েবল এটাই থাকিব, মানে বহুপদটোত চলক এটাতকে বেছিও থাকিব পাৰে, দুটাও থাকিব পাৰে, তাতকে বেছিও থাকিব পাৰে, ঠিক আছে। তো সেইটোৰ ওপৰত মানে বেছ কৰি আমি পলিনমিয়েলক ডিভাইড কৰিব পাৰো এক চলকযুক্ত পলক, এক চলকযুক্ত বহুপদ, এক চলকযুক্ত বহুপদ, যাক আমি ইংলিছত কম পলিনমিয়েল ইন ওয়ান ভেৰিয়েবল। পলিনমিয়েল ইন ওয়ান ভেৰিয়েবল আমি কাক কম? সেইবোৰ পলিনমিয়েল য'ত এটাই ভেৰিয়েবল থাকিব, সেইবোৰক আমি পলিনমিয়েল ইন ওয়ান ভেৰিয়েবল বুলি কম, মানে এক চলকযুক্ত বহুপদ। পলিনমিয়েলস having only one variable are called polynomial in one variable. ঠিক আছে, যদি পলিনমিয়েলটোত এটাই চলক থাকে তাক আমি এক চলকযুক্ত বহুপদ, ইংলিছত আমি কম পলিনমিয়েল ইন ওয়ান ভেৰিয়েবল। অসমীয়াত যদি মই লিখো, যদি এটা চলক থকা বহুপদক বা এটা চলক এক চলকযুক্ত বহুপদ বুলি আমি কম। বহুপদ বোলা হয়। যদি মই এক্সাম্পল ল'বলৈ যাওঁ, তেতিয়া এইকেইটা এক্সাম্পল হ'ব। ইয়াত এটাই ভেৰিয়েবল আছে, ঠিক আছে। কিছুমান এনেকুৱা ভেৰিয়েবল আছে য'ত এটাতকে বেছি ভেৰিয়েবল থাকিব, তাক আমি কম পলিনমিয়েল ইন more than one ভেৰিয়েবল। যদি ভেৰিয়েবল দুটা থাকে তাক আমি কম পলিনমিয়েল ইন টু ভেৰিয়েবল, ঠিক আছে। নাম্বাৰ 2, পলিনমিয়েল ইন টু ভেৰিয়েবল। দুই চলকযুক্ত বহুপদ। দুই চলকযুক্ত বহুপদ কাক কম? সেইবোৰ বহুপদ মানে সেইবোৰ পলিনমিয়েল যিবোৰত দুটা ভেৰিয়েবল থাকিব। যেনেকে যদি মই লিখো এক্স স্কুৱেৰ প্লাছ 2xy প্লাছ y স্কুৱেৰ, ইয়াত চোৱা, ইয়াত ভেৰিয়েবল দুটা আছে, ঠিক আছে। এটা এক্স আছে, এটা y আছে। তেনেকুৱাবোৰক আমি কম দুটা চলকযুক্ত বহুপদ বা পলিনমিয়েল ইন টু ভেৰিয়েবল। বুজি পাইছে চাগে ন? ইয়াক আমি ডিনোট কেনে কৰিম? পি লিখিম, ব্ৰেকেটত x, y দি দিম এনেকে, অ'কে। তো মানে এইটো জৰুৰী নহয় যে পলিনমিয়েলত অকল এটাই ভেৰিয়েবল থাকিব, তাতকে বেছিও থাকিব পাৰে। মানে যদি এটাই ভেৰিয়েবল থাকে আমি পলিনমিয়েল ইন ওৱান ভেৰিয়েবল পঢ়িম, যদি এটাতকে বেছি থাকে বা দুটা থাকে তাক আমি কম পলিনমিয়েল ইন টু ভেৰিয়েবল, দুই চলকযুক্ত বহুপদ। তিনিটা ভেৰিয়েবল থাকিলে আমি কম পলিনমিয়েল ইন থ্ৰী ভেৰিয়েবল, হয়নে? তিনি চলকযুক্ত বহুপদ, তেনেকে গৈ থাকে। বুজি পাইছা? অ'কে, ইয়াৰ পিছত আমি আৰু কেইটামান বস্তু চাম চেপ্টাৰটো কুৱেশ্যনছ বুলি যোৱাৰ আগতে। পলিনমিয়েলত কেতিয়াবা পদ এটা থাকিব, কেতিয়াবা দুটা থাকিব, বা কেতিয়াবা তাতকে বেছিও থাকিব পাৰে। সেইটোৰ ওপৰত বেছ কৰি আমি কেইটামান টাৰ্ম চাব লাগিব। ফাৰ্ষ্ট টাৰ্মটো হ'ল চোৱা মনোমিয়েল, যাক আমি ইংলিছত অসমীয়াত আমি কম এক পদ। মনোমিয়েল মানে সেইবোৰ পলিনমিয়েল য'ত এটাই টাৰ্ম থাকে। বুজি পাইছানে? ডেফিনেশ্যন যদি লিখিবলৈ যাওঁ, ইফ এনেকে লিখিম, পলিনমিয়েল
having only one term. এটা পদ থকা বহুপদক এক পদ বোলা হয়। বুজি পাইছা চাগে তোমালোকে? মোৰ যদি আখৰবোৰ সৰু হয় কমেণ্ট ছেকশ্যনত কৈ দিবা দেই, মই অকণমান ডাঙৰকৈ লিখিবলৈ চেষ্টা কৰিম। যদি মই এক্সাম্পল ল'বলৈ যাওঁ, ধৰি লোৱা পি এক্স ইকুৱেল টু, মই যদি লিখোঁ এক্স, ইয়াত কি হয়, অকল এটাই পদ আছে, এটা পদ। বুজি পাইছা নহয়? এটা পদ আছে, মানে ইয়াক আমি ক'ম মনোমিয়েল, এক পদ। ঠিক আছে? বা যদি মই লিখোঁ নম্বৰ 2 পি ৱাই ইকুৱেল টু 4y স্কুৱেৰ, ইয়াতো এটাই পদ আছে। হ'ল, তেনেকুৱা ধৰণৰ যিবোৰ পলিনমিয়েল তাক আমি মনোমিয়েল বুলি ক'ম, এক পদ বুলি ক'ম। ঠিক আছে? নেক্সট টাৰ্মটো চোৱা, বাইনমিয়েল। আচ্ছা, ইয়াততো বহুত টাৰ্ম আছে ন, এইটো এটা টাৰ্ম, এইটো এটা টাৰ্ম, এইটো এটা টাৰ্ম। ঠিক আছে? ইয়াত বহুত টাৰ্ম আছে, ইয়াত ইনফাইনাইট মানে অসংখ্য টাৰ্ম আছে, সেইকাৰণে ইয়াক আমি পলিনমিয়েল বুলি কওঁ। বহু পদ, বহুত আছে মানে পদ। বুজি পাইছা ন? ওকে, যদি এটা টাৰ্ম থাকে আমি এক মনোমিয়েল, এক পদ বুলি ক'ম। দুটা টাৰ্ম থাকিলে আমি কি বুলি ক'ম? বাইনমিয়েল, মানে দ্বিপদ। পলিনমিয়েল having two terms. বুজি পাইছে চাগে ন? দুটা পদ যুক্ত বহুপদক দ্বিপদ বোলা হয়। মই অসমীয়া ইংলিছ দুইটা ভাষা ব্যৱহাৰ কৰিছোঁ, যাতে অসমীয়া আৰু ইংৰাজী মাধ্যমৰ দুই ধৰণৰ ষ্টুডেণ্টছৰ কাৰণে যাতে হেল্পফুল হয়। ঠিক আছে ন? আচ্ছা, যদি মই এক্সাম্পল লওঁ ইয়াৰ, পি এক্স মই যদি লিখোঁ এক্স স্কুৱেৰ প্লাছ 2, ইয়াত চোৱা, ইয়াত ভেৰিয়েবলটো মই এক্স লৈছোঁ ন, ইয়াত দুটা পদ আছে, দুটা টাৰ্ম আছে, এটা টাৰ্ম এইটো, এটা টাৰ্ম এইটো। মানে টাৰ্মছবোৰক প্লাছ আৰু মাইনাছেৰেহে ছেপাৰেট কৰে, মাল্টিপ্লিকেশ্যনটো চাব নালাগিব। ইয়াত 4 আৰু y আছে কাৰণে দুটা টাৰ্ম নাই, ইয়াত টাৰ্ম এটাই আছে। যদি মাজত প্লাছ আহি গৈছে তেতিয়া সিহঁতি ছেপাৰেট হৈ যায় মানে। ঠিক আছে? ইয়াত দুটা টাৰ্ম আছে, সেইকাৰণে ইয়াক আমি ক'ম বাইনমিয়েল, দ্বিপদ। ঠিক আছে? বুজি পাইছে চাগে ন? থাৰ্ডটো চোৱা, ট্ৰাইনমিয়েল। ইয়াক আমি অসমীয়াত ক'ম ত্ৰিপদ। পলিনমিয়েলছ having three terms, মানে তিনটা টাৰ্ম যদি থাকে পলিনমিয়েলটোত তাক আমি ত্ৰিপদ বুলি ক'ম, হয়নে? তিনিটা পদ থকা বহুপদক ত্ৰিপদ বোলে। মানে তাত তিনিটা টাৰ্ম থাকিব, যেনেকে যদি মই এক্সাম্পল দিওঁ, পি এক্স মানে ভেৰিয়েবলটো এক্স ল'ম, ধৰি লোৱা এক্স স্কুৱেৰ প্লাছ 3x প্লাছ 1, ইয়াত তিনিটা টাৰ্ম আছে চোৱা। তেনেকুৱা পলিনমিয়েলবোৰক আমি ত্ৰিপদ বুলি ক'ম, ট্ৰাইনমিয়েল। ঠিক আছে? অ'কে, এইখিনি কপি কৰি ল'বা, মই ৰাপ কৰিছোঁ। নেক্সট, চোৱা। আচ্ছা, আমি পলিনমিয়েল কি হয় গম পালো।
তাৰপিছত এটা ভেৰিয়েবল থকা পলিনমিয়েলবোৰক আমি কি বুলি কওঁ পলিনমিয়েল ইন ওৱান ভেৰিয়েবল যদি দুটা মানে ভেৰিয়েবল থাকে তাক আমি ক'ম পলিনমিয়েল ইন টু ভেৰিয়েবল দুই চলকযুক্ত বহুপদ তাৰপিছত আমি মনোমিয়েল বাইনমিয়েল আৰু ট্ৰাইনমিয়েল গম পালো ন তাৰপিছত চোৱা আৰু এটা টাৰ্ম আমি ইয়াত পঢ়িব লাগিব সেইটো হ'ল ডিগ্ৰী ডিগ্ৰী অফ পলিনমিয়েল ইয়াক আমি অসমীয়াত ক'ম বহুপদৰ মাত্ৰা মই গোটেইখিনি কনসেপ্ট একেটা ক্লাছতে মই দি দিছো যাতে পিছত কোৱেশ্চনছবোৰ কৰোঁতে হেল্পফুল হয় ডিগ্ৰী অফ পলিনমিয়েল মানে কি মই ডেফিনেশ্যনটো ফাৰ্ষ্টত লিখি লৈছো the highest power of the variable in the polynomial বহুপদটোৰ চলক পদৰ উচ্চতম ঘাত টোৱে হ'ল মাত্ৰা মানে পলিনমিয়েলটোৰ যিটো ভেৰিয়েবল থাকিব সেই ভেৰিয়েবলটোৰ যিটো হাইয়েষ্ট পাৱাৰ তাকে আমি ডিগ্ৰী বুলি ক'ম ডিগ্ৰীটো বহুত ইম্পৰ্টেণ্ট হয় কাৰণ ডিগ্ৰীটোৰ ওপৰত বেছড কৰি আমি পলিনমিয়েলক তিনিটা ভাগত ভাগ কৰিমগে পিছত ঠিক আছে সেইকাৰণে ডিগ্ৰীটো বহুত ইম্পৰ্টেণ্ট হা মানে মই যদি পলিনমিয়েল এটা লওঁ পি এক্স মই লিখিলো এক্স কিউব প্লাছ 7x স্কুৱেৰ প্লাছ 9x প্লাছ 1 ইয়াত চোৱা ইয়াৰ ভেৰিয়েবলটো এক্স হয় অকল সেইকাৰণে পি এক্স লিখিছো আৰু ইয়াত চলক মানে অকল এক্স আছে এটাই আছে এক্স চলকযুক্ত বহুপদ পলিনমিয়েল ইন ওৱান ভেৰিয়েবল ন ইয়াত চোৱা এতিয়া ইয়াৰ যিটো এক্স আছে সেইটো হ'ল ইয়াৰ ভেৰিয়েবলৰ হাইয়েষ্ট পাৱাৰটো কিমান ইয়াত 3 আছে ইয়াত 2 আছে ইয়াত 1 এটা আছে ইয়াতো নাই ওকে তো হাইয়েষ্ট পাৱাৰ কিমান হয় ইয়াত 3 হয় হাইয়েষ্ট পাৱাৰ আমি কিমান পালো 3 পালো হাইয়েষ্ট পাৱাৰ 3 মানে উচ্চতম ঘাত ন উচ্চতম ঘাত আমি পালো 3 ডিগ্ৰী মানে মাত্ৰা কিমান হৈ যাব 3 হৈ যাব বহুত ইজি তো যিটো হাইয়েষ্ট পাৱাৰ থাকিব সেইটো ফাৰ্ষ্টতে থাকিব লাগিব বুলি কোনো কথা নাই আকৌ মাজতো সোমাই থাকিব পাৰে মানে ধৰি লোৱা মই যদি লিখো পি ৱাই লৈ লৈছো এবাৰ চোৱা 2y কিউব প্লাছ 7y প্লাছ 8y 7 পাৱাৰটো প্লাছ 1 ইয়াত চোৱা ইয়াত y পাৱাৰ 7 আছে আৰু সি মাজত সোমাই আছেগে হাইয়েষ্ট পাৱাৰটো 7 তো ইয়াত ডিগ্ৰী কিমান হৈ যাব 7 হৈ যাব মানে ফাৰ্ষ্টত থাকিব লাগে বুলি কোনো কথা নাই ই মাজতো সোমাই থাকিব পাৰে তো এইটো হ'ল ডিগ্ৰী ঠিক আছে এতিয়া এই ডিগ্ৰীটোৰ ওপৰত বেছ কৰি আমি পলিনমিয়েলক তিনিটা ভাগত ভাগ কৰিব পাৰো ঠিক আছে ভাগকেইটা মই লিখি দিম ইম্পৰ্টেণ্ট হয় 1 মাৰ্কত যি টি কুৱেশ্যন সুধি দিব পাৰে নহয় 45টা MCQ আহিব যে যিহেতু মই ধেৰ কৰাম আৰ ডি শৰ্মাৰ পৰাও কৰাম বুকতো বহুত দিছে যিহেতু চিলেবাছখন এবাৰ নতুন হয় সকলোখিনি চেনেলতে পাই যাবা মাত্ৰাটোৰ ওপৰত ভিত্তি কৰি আমি পলিনমিয়েলটোক তিনিটা পাৰ্টত ডিভাইড কৰিম টাইপছ অফ পলিনমিয়েল বহুপদৰ প্ৰকাৰ তিনিটা আছে ফাৰ্ষ্ট টাইপটো হ'ল ৰৈখিক বহুপদ লিনিয়াৰ পলিনমিয়েল ইয়াক আমি ইংলিছত কম লিনিয়াৰ
পলিনমিয়েল ঠিক আছে সেকেন্ডটো হল দ্বিঘাত বহুপদ quadratic polynomial থাৰ্ডটো হল ত্ৰিঘাত বহুপদ ইয়াক আমি ইংলিছত কম কিউবিক পলিনমিয়েল এই তিনিটা ভাগত আমি ভাগ কৰিব পাৰো মাত্ৰাটোৰ ওপৰত ভিত্তি কৰি লিনিয়াৰ পলিনমিয়েল আমি কাক কম সেইবোৰ পলিনমিয়েল মানে সেইবোৰ বহুপদ যাৰ ডিগ্ৰীটো 1 হয় ডিগ্ৰী 1 হোৱা পলিনমিয়েলবোৰক আমি ৰৈখিক মানে লিনিয়াৰ পলিনমিয়েল বুলি কম মানে সেইবোৰ বহুপদ যাৰ মাত্ৰাটো 1 ঠিক আছে ইয়াৰ ডিগ্ৰীটো কিমান হ'ব লাগিব 1 হ'ব লাগিব ডিগ্ৰী মানে মাত্ৰা দেই ডিগ্ৰী 1 হোৱা পলিনমিয়েলবোৰক লিনিয়াৰ কম যদি ডিগ্ৰীটো 2 হয় তাক আমি কম কোৱাড্ৰেটিক পলিনমিয়েল দ্বিঘাত বহুপদ যদি ডিগ্ৰীটো 3 হয় তাক আমি কম কি ত্ৰিঘাত বহুপদ ঠিক আছে ডিগ্ৰী মানে মাত্ৰা অসমীয়াটো লিখি দিছো বুজি পাইছা ইহঁতৰ ডেফিনেশ্যনছ কেইটা এটা এটাকে মই লিখি দিওঁ হল তোমালোকে ভিডিঅ'টো পজ কৰি পেলাই কপি কৰি ল'বা মোৰ ক্লাছত থাকিলে তোমালোকে টিউচন ল'ব নালাগে মই সকলো বস্তু কৰাই দিম কিন্তু অকমান টাইম লাগিব পাৰে কিন্তু মই কৰাই দিম ঠিক আছে আচ্ছা ফাৰ্ষ্টটো চোৱা ৰৈখিক আছিলে ন মানে লিনিয়াৰ পলিনমিয়েল ডেফিনেশ্যনটো চোৱা polynomials of degree 1 are called linear polynomial মানে ডিগ্ৰীটো 1 থকা পলিনমিয়েলবোৰক লিনিয়াৰ পলিনমিয়েল বুলি কম মাত্ৰা যদি এটা বহুপদৰ মাত্ৰা 1 হয় তাক ৰৈখিক বহুপদ বুলি কম ৰৈখিক বহুপদ বোলা হয় ঠিক আছে ন এক্সাম্পল চোৱা যেনেকে ধৰি লোৱা px ইকুৱেল টু x প্লাছ 2 ইয়াৰ হাইয়েষ্ট পাৱাৰটো 1 হয় মানে ইয়াৰ ডিগ্ৰী 1 মানে উচ্চতম ঘাতটো 1 ইয়াত 1 আছে যদি মই লিখো py 2y প্লাছ 1 এটো লিনিয়াৰ হ'ব ঠিক আছে বুজি পাইছা এইখিনি হল ৰৈখিক বহুপদ তাৰ পিছত মই ইয়াতে অলপ মডিফাই কৰি দিছো মই এটো দ্বিঘাত কৰি দিম এটো কোৱাড্ৰেটিক পলিনমিয়েলছ অফ ডিগ্ৰী 2 যদি পলিনমিয়েলটো ডিগ্ৰী 2 হয় তাক আমি কি বুলি কম কোৱাড্ৰেটিক পলিনমিয়েল বুলি কম মানে যদি বহুপদৰ মাত্ৰাটো 2 হয় তাক দ্বিঘাত বহুপদ বুলি কোৱা হয় বহুপদ বোলা হয় ঠিক আছে বুজি পাইছা চাগে ন
যদি পলিনমিয়েলৰ ডিগ্ৰীটো 2 হয় তাক কোৱাড্ৰেটিক পলিনমিয়েল বুলি কোৱা হয় আমি কোৱাড্ৰেটিক পলিনমিয়েলৰ কোৱেশ্চনবোৰে বেছিকৈ ইয়াত কৰিম ক্লাছ 10ৰ যেটো চেপ্টাৰ 2 আছে ন এক্সাম্পল খিনি চোৱা কেনেকুৱা হ'ব কোৱাড্ৰেটিক পলিনমিয়েলৰ x² + 3x + 1 ইয়াত হাইয়েষ্ট পাৱাৰটো কিমান হয় 2 হয় হাইয়েষ্ট পাৱাৰ 2 মানে চলকটোৰ উচ্চতম ঘাতটো 2 সেইকাৰণে ইয়াক আমি কি বুলি কম কোৱাড্ৰেটিক মানে দ্বিঘাত বহুপদ বুলি কম বেলেগ এটা এক্সাম্পল চোৱা 3y² - 9y + 1 আৰু এটা এক্সাম্পল চোৱা ইয়াত তিনটা টাৰ্ম আছে ন তিনটা টাৰ্ম এটা দুটা তিনটা টাৰ্ম থাকিলে ট্ৰাইনমিয়েল বুলি কম জৰুৰী নহয় কোৱাড্ৰেটিক পলিনমিয়েলবোৰত তিনটা টাৰ্ম থাকিবই লাগিব দুটাও থাকিব পাৰে এটাও থাকিব পাৰে যদি মই লিখো px x² - 1 এটো এটা দ্বিঘাত বহুপদেই হয় কোৱাড্ৰেটিক পলিনমিয়েলে হয় যদিও ইয়াত দুটা পদ আছে দুটা টাৰ্ম থাকিলে বুলি ই মানে লিনিয়াৰ হৈ নাযায় ই কোৱাড্ৰেটিকে থাকিব হাইয়েষ্ট পাৱাৰটো অকল মেটাৰ কৰে ঠিক আছে এখিনি কপি কৰি লবা মই থাৰ্ডটো ইয়াতে কাৰেক্ট ৰেক্টিফিকেশন কৰি দিছো ত্ৰিঘাত বহুপদ কিউবিক পলিনমিয়েল ন যদি পলিনমিয়েলটো ডিগ্ৰী 3 হয় তাক আমি কম কিউবিক পলিনমিয়েল ঠিক আছে যদি এটা বহুপদৰ মাত্ৰা 3 হ'ব তাক আমি ত্ৰিঘাত বহুপদ বুলি কম হল যেনেকে এক্সাম্পল চোৱা মাত্ৰাটো 3 হ'ব লাগে মানে হাইয়েষ্ট পাৱাৰটো 3 হ'ব লাগে যেনেকে ধৰি লোৱা x³ 9x² + 2x + 5 ইয়াত হাইয়েষ্ট পাৱাৰ কিমান 3 এনেটো পাৱাৰ 3 to 1 আছে ইয়াত হাইয়েষ্ট টু 3 গতিকে মাত্ৰা মানে ডিগ্ৰীটো 3 সেইকাৰণে আমি ইয়াক কম ত্ৰিঘাত বেলেগ এটা চোৱা যদি মই লিখো y³ + 1 এটো কিউবিক পলিনমিয়েল হ'ব মই যদি লিখো x² + 2x x³ + 4x তেতিয়াও ই কিউবিক পলিনমিয়েল হ'ব বুজি পাইছা ঠিক আছে এখিনি কপি কৰি লোৱা নেক্সট চোৱা coefficients of polynomial no এটা আমি coefficients টো চাব লাগিব coefficients এটা সৰু টার্ম আছে এটো আমি লগতে চাই দিব লাগিব পিছত ইউজ হ'বগে coefficients ক আমি অসমীয়াত কম হহক coefficients মানে হল ভেৰিয়েবলটো লগত যেটো নাম্বাৰ মাল্টিপ্লাই হৈ থাকে সেই নাম্বাৰটোকে আমি coefficients বুলি কম হহক বুলি কম ঠিক আছে ধৰি লোৱা মই যদি লিখো 4x² + 9x + 7 এতিয়া ইয়াত x² টো লগত 4 মাল্টিপ্লাই হৈ আছে ন কোএফিচিয়েন্ট অফ x² তেতিয়া x² ৰ কোএফিচিয়েন্ট মানে x² ৰ হহকটো হ'ব 4 ঠিক আছে কোএফিচিয়েন্ট অফ x² কিমান হৈ যাব 4 হৈ যাব মানে x² ৰ হহক 4 হৈ যাব বুজি পাইছা আকৌ তেনেকে x ৰ লগত 9 আছে তেতিয়া হলে x ৰ হহক 9 হ'ব coefficient of x 9 coefficient of x কিমান হৈ যাব 9 মানে x ৰ হহক 9 হৈ যাব যেটো নাম্বাৰত যদি কোনো ভেৰিয়েবল বা চলক নাথাকে তাক আমি কি বুলি কম কনস্ট্যান্ট মানে ধ্ৰুবক ইয়াত কোনো ভেৰিয়েবল নাই ন ইয়াক আমি কনস্ট্যান্ট বুলি কম ধ্ৰুবক বুলি কম ঠিক আছে বুজি পাইছা মানে ভেৰিয়েবলটো লগত মাল্টিপ্লাই হৈ থকা নাম্বাৰটোকে আমি কোএফিচিয়েন্ট বুলি কম হহক বুলি কম ঠিক আছে এটা আৰু এটা কথা আছে মই তোমালোকক দেখুৱাই আছো চোৱা ধৰি লোৱা যদি মই লিখো x² - 1 এতিয়া চোৱা ইয়াৰ x² ৰ যেটো কোএফিচিয়েন্ট x² ৰ হহক ন x coefficient of x² হেতুটো 1 হয় যদি ইয়াত একো নাম্বাৰ নাথাকে মানে 1 এটা মাল্টিপ্লাই হৈ আছে বুলি আমি ভাবো 1 হয় কিন্তু মই যদি তোমালোকক সুধো x ৰ হহক কি কেনে কবা তোমালোকে
কোফিচিয়েন্ট অফ এক্স, এক্সৰ কিমান হ'ব, ইয়াততো এক্সটো নাই, ঠিক আছে। একচুৱেলি ইয়াত এক্সটো আছে, কিন্তু ইয়াৰ কোফিচিয়েন্টটো 0 হৈ আছে। মানে ইয়াক যদি আমি বনাই লিখো তে কেনেকে লিখিম, 1 into x square plus 0 into x minus 1, মানে এক্সটো আছে আচলতে ইয়াত, কিন্তু তাৰ কোফিচিয়েন্টটো 0 হৈ আছে, সেইকাৰণে ইয়াতেতো ইনটু কৰিলে 0 হৈছে কাৰণে লিখা নাই আৰু, ঠিক আছে। যদি কোনোবা এটাত মানে টাৰ্মৰ তোমাক যদি কোফিচিয়েন্ট বিচাৰে, সহগ বিচাৰে, কিন্তু সেই টাৰ্মটো যদি তাত নাথাকে, তাৰ কোফিচিয়েন্টটো 0 লিখি দিবা। মানে মই ক'বলগীয়া কথাটো হ'ল, ইয়াত এক্স এটা টাৰ্ম হয় ন, এক্স টাৰ্মটো ইয়াত নায়েই, কিন্তু তোমাক এক্স টাৰ্মটোৰ সহগ মানে কোফিচিয়েন্ট বিচাৰিছে, তেতিয়া তাৰ কোফিচিয়েন্ট আমি 0 লিখি দিম, ঠিক আছে, 0 হৈ যাব, বুজি পাইছা। আৰু বাকী এইটো কি হৈ যাব, কনষ্টেন্ট ধ্ৰুৱক। চোৱা ধ্ৰুৱকটো তাত মাইনাছ আছে, দেখিছা নহয়, মাইনাছ থাকিলে তোমালোকে মাইনাছটো ইনক্লুড কৰি দিব লাগিব। এইখিনি হ'ল কোফিচিয়েন্ট, ঠিক আছে, বুজি পাইছে চাগে ন। অ'কে, ইয়াৰ পিছত আমি বহুত ইম্পৰ্টেণ্ট টপিক এটা ক'ম, ডিছকাছ কৰিম, সেইটো হ'ল জিঅ'মেট্ৰিকেল মিনিং অফ পলিনমিয়েল। আমি জিঅ'মেট্ৰিকেল মিনিংটো চাই লওঁ, তাৰ পৰা আমি এক্সাৰচাইজ 2.1টো কৰিব পাৰিম, ঠিক আছে। এইখিনি বস্তু আগতে তোমালোকে 9টো পাই আহিছা, আৰু কিবা কিবি যদি থাকে মই কুৱেশ্যনটোতে কৈ দিম। এটাই ইম্পৰ্টেণ্ট টপিক, জিঅ'মেট্ৰিকেল মিনিং। Geometrical meaning of polynomial. বহুপদৰ জ্যামিতিক অৰ্থ। ইয়াৰ পৰা MCQ কুৱেশ্যন বনিব পাৰে এক্সামত। চোৱা, আমি বেছিকে কোৱাড্ৰেটিক পলিনমিয়েলে পঢ়িম, মানে দ্বিঘাত বহুপদেই চেপ্টাৰটোত আছে, ঠিক আছে। তো দ্বিঘাত বহুপদটোৰ যিটো জেনেৰেল আৰ্হি, জেনেৰেল টাৰ্ম, সেইটো হ'ল ax স্কুৱেৰ প্লাছ bx প্লাছ, হৈছে, এইটো হ'ল কোৱাড্ৰেটিক পলিনমিয়েলৰ জেনেৰেল ফৰ্ম, জেনেৰেল ফৰ্ম, ঠিক আছে, সাধাৰণ আৰ্হি, এইটোক আমি বহুত ইউজ কৰিম। ইয়াত এক্স স্কুৱেৰৰ কোফিচিয়েন্টটো মই তাত কি লৈছো, a লৈছো, এক্সৰ কোফিচিয়েন্ট b, আৰু c টো হ'ল কনষ্টেন্ট। আচ্ছা, এটা কথা মই এইখিনিতে কৈ দিব বিচাৰিছো, বহুপদৰ আমি এটা বস্তু উলিয়াম, সেইটো হ'ল 0। 0 আমি যাক কি বুলি কওঁ, শূন্য বুলি কওঁ। শূন্য মানে একো বেলেগ বস্তু নহয়, এই যিটো ভেৰিয়েবল থাকিব নহয়, সেই ভেৰিয়েবলটোৰ ভেলুটো, মানে ভেৰিয়েবল ইয়াত যেনেকে এক্স আছে, এক্সৰ ভেলুটো আমি উলিয়াম, সেইটোকে আমি 0 বুলি ক'ম, শূন্য বুলি ক'ম। মানে এক্সৰ এনেকুৱা এটা ভেলু উলিয়াব লাগিব, যিটো ভেলু এই পলিনমিয়েলটো ছেটিছফাই কৰে, হয়। মানে সেই ভেলুটো যদি ইয়াত আমি মানে পাতি দিওঁ, ইয়াৰ পৰা ধৰি লোৱা মই লিখিছো এক্স স্কুৱেৰ প্লাছ 4x প্লাছ 1, ইয়াৰ পৰা মই কি উলিয়াম, এক্সৰ ভেলু উলিয়াম। এতিয়া এক্সৰ ভেলুটোকে 0 বুলি ক'ম। এতিয়া এক্সৰ এনেকুৱা এটা ভেলু তোমালোকে উলিয়াব লাগিব, যিটো ইয়াত যদি আকৌ মই পাতি দিওঁগে, ইয়াৰ গোটেই আনচাৰটো কিমান হৈ যায়, 0 হৈ যায়, সেইটোকে আমি 0 বুলি ক'ম। মানে এই পলিনমিয়েলটোৱে ছেটিছফাই কৰিব লাগিব, ঠিক আছে। এতিয়া পলিনমিয়েলটো 0 কেইটা পাবা, সেইটো নিৰ্ভৰ কৰে কাৰ ওপৰত, সেইটো ডিপেণ্ড কৰে ডিগ্ৰীটোৰ ওপৰত। তোমালোকে বুজি পাইছানে বাৰু? ডিগ্ৰী যিমান হ'ব 0 সিমান হ'ব, মানে ডিগ্ৰীটো ইয়াৰ 2 হয় ন, এইটো কোৱাড্ৰেটিক হয়, তো ইয়াৰ 0 আমি দুটা পাম, 0 দুটা পাম, মানে এক্সৰ ভেলু দুটা ওলাব, দুটা ভেলু পাম আমি এক্সৰ, আৰু এনেকুৱা দুটা ভেলু ইয়াৰ পাব লাগিব, যি দুটা ইয়াত যদি আমি গৈ পেলাই পুট আপ কৰি দিওঁ, কেলকুলেশ্যনটো কৰি দিওঁ, ইয়াৰ আনচাৰটো 0 পাই যাব লাগিব, সেইটোকে 0 বুলি কয় আচলতে। বাৰু ঠিক আছে, এতিয়া মই কৈছিলো যে তোমালোকক পলিনমিয়েল আমি কোৱাড্ৰেটিকে কৰিম, বেছিভাগ চেপ্টাৰটোত কোৱাড্ৰেটিক পলিনমিয়েলে আছে। এতিয়া কোৱাড্ৰেটিক পলিনমিয়েলৰ 0 দুটা থাকে, ঠিক আছে। যে জিঅ'মেট্ৰিকেল মিনিং মানে কি, জিঅ'মেট্ৰিকেল মিনিং হ'ল ইয়াৰ গ্ৰাফটো কেনেকুৱা হ'ব মানে, ঠিক আছে, সেইটো বহুত ইম্পৰ্টেণ্ট।
ইয়াৰ গ্ৰাফটো কেনেকুৱা হ'ব বুলি যদি মই কওঁ, ইয়াৰ গ্ৰাফটো হ'ব আমি কি পাম, কাৰ্ভ পাম, মানে বক্ৰ পাম। যেতিয়া আমি পলিনমিয়েলটোক গ্ৰাফ পেপাৰত প্লট কৰিমগে নহয়, গ্ৰাফ পেপাৰত প্লট কৰিলে আমি কি পাম, বক্ৰ পাম। আমি দুই ধৰণৰ বক্ৰ পাব পাৰো, ঠিক আছে। আৰু সেই বক্ৰ বা কাৰ্ভবোৰক কি বুলি ক'ম আমি, পেৰাবোলা। সুধিব পাৰে, বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। অসমীয়াত পেৰাবোলাটোক কয় অধিবৃত্ত, ঠিক আছে। কোৱাড্ৰেটিক পলিনমিয়েলটোক যেতিয়া আমি গ্ৰাফ পেপাৰত প্লট কৰিমগে আমি কাৰ্ভ পাম। দ্বিঘাত বহুপদটোক আমি যেতিয়া গ্ৰাফ পেপাৰত বহুৱামগে আমি বক্ৰ পাম। কেনেকুৱা ধৰণৰ কাৰ্ভ পাম, পেৰাবোলা পাম। এতিয়া পেৰাবোলাডাল দেখিবলৈ কেনেকুৱা হয়, ধৰি লোৱা এইটো গ্ৰাফ পেপাৰ আমাৰ হয়, আমি এনেকুৱা পাব পাৰো, ঠিক আছে, নহলে আমি এনেকুৱা পাব পাৰো, ঠিক আছে। এইডালকে কি বুলি কয়, পেৰাবোলা বুলি কয়, অধিবৃত্ত বুলি কয়, ঠিক আছে। এতিয়া এইডাল আমি কেতিয়া পাম, যেতিয়া এই এৰ ভেলুটো ডাঙৰ হৈ যাব। এৰ ভেলু যেতিয়া ডাঙৰ পাবা 0তকে, তেতিয়া আমি এনেকুৱা শ্বেপটো পাম, ঠিক আছে ন, হল। আৰু যেতিয়া এৰ ভেলুটো 0তকে সৰু হৈ যাব তেতিয়া আমি এনেকুৱা শ্বেপটো পাম। বহুত ইম্পৰ্টেণ্ট, MCQ কুৱেশ্যনত যিকোনো ধৰণে কুৱেশ্যন বনাই সুধিব পাৰে। মই আকৌ এবাৰ কৈ দিছো, আমি যেতিয়া বহুপদটোক বা পলিনমিয়েলটোক গ্ৰাফ পেপাৰত প্লট কৰিমগে তেতিয়া আমি কাৰ্ভ পাম। কেনেকুৱা ধৰণৰ কাৰ্ভ পাম, পেৰাবোলা পাম, মানে সেই কাৰ্ভক পেৰাবোলা বুলি কয়। এই ভেলুটোৰ ওপৰত ডিপেণ্ড কৰিব, যদি এৰ মানটো 0তকে ডাঙৰ হয় এনেকুৱা ধৰণৰ পাম, যদি 0তকে সৰু হয় এনেকুৱা ধৰণৰ পাম, ঠিক আছে, একদম বুজি পাইছা, অকে। নেক্সট আৰু এটা কথা মই তোমালোকক কৈ দিব বিচাৰিছো, যদি তোমালোকক এইখিনি মই কৈ দিব বিচাৰিছো, যদি তোমালোকক পলিনমিয়েলটোৰ যিটো ভেৰিয়েবল সেইটো যদি এক্সত দিয়া থাকে, মই ধৰি লোৱা এটা পলিনমিয়েল ললো, এটা এক্সাম্পলহে লৈছো দেই, লেট সাপোজ এতিয়া ইয়াৰ ভেৰিয়েবলটো কি হয়, এক্স হয় ন, ইয়াৰ 0 কি পাম আমি, 0 মানে এক্সৰ ভেলু পাম, দুটা পাম, ঠিক আছে, দুটা পাম, ডিগ্ৰী টু 2 যে হল। এতিয়া আমি গ্ৰাফ পেপাৰটো চাই পেলাই আমি 0টো উলিয়াব পাৰিব লাগিব, মানে গ্ৰাফটো চাই পেলাই 0টো আমি কেনেকে উলিয়াম, আমি চাম যদি আমাক পলিনমিয়েলটোৰ ভেৰিয়েবলটো এক্স দিয়ে তেতিয়া আমি চাম যে সেই কাৰ্ভডালে, সেই বক্ৰডালে এক্স এক্সিছক কেইটা পইণ্টত কাট কৰিছে, ঠিক আছে। ধৰি লোৱা আমি কাৰ্ভডাল এনেকুৱা পালো, হল। যিহেতু এক্স 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 চলকৰ পলিনমিয়েল মানে বহুপদ, মানে বহুপদটোৰ পলিনমিয়েলটোৰ চলকটো এক্স হয়, সেইকাৰণে আমি কি চাম, এক্স এক্সিছক কেইটা পইণ্টত কাট কৰিছে, এটা দুটাত কাট কৰিছে, মানে ইয়াৰ 0টো কিমান হ'ব, 2 হ'ব, ঠিক আছে। যদি আমাক পলিনমিয়েলটো ৱাইত দিয়ে, ধৰি লোৱা 4y² + 7y + 1, তেতিয়া আমি কি চাম, সেই কাৰ্ভডালে, সেই বক্ৰডালে, মানে সেই পেৰাবোলাডালে y এক্সিছক কিমানত কাট কৰিছে, ঠিক আছে। তেতিয়া চাগে এনেকে নিদিব, তেতিয়া এনেকেও দিব পাৰে, এনেকেও দি দিব পাৰে, বুজি পাইছা নহয়, এইবোৰ এটা এটা পেৰাবোলাই হয়, এইবোৰ বিষয়ে হায়াৰ ক্লাছত গম পাবাগে। তেতিয়া আমি কি চাব লাগিব, y এক্সিছক কিমান পইণ্টত কাট কৰিব, এটা দুটা, ঠিক আছে। মানে ক'বলগীয়া কথাটো হ'ল, যিহেতু আমাক মানে পলিনমিয়েলটো এক্স চলকতে দিব, এক্স ভেৰিয়েবলতে দিব, সেইকাৰণে আমি চাব লাগিব এক্স এক্সিছক সেই কাৰ্ভডালে, মানে বক্ৰডালে কেইটা পইণ্টত কাটিছে, যেটা পইণ্টত কাটিছে সেইকেইটাই হ'ব আমাৰ শূন্য। আৰু সেই শূন্যকেইটাৰ পৰাই আমি ক'ব পাৰিম পলিনমিয়েলটো কেনেকুৱা, কিউবিক হ'ব নে কোৱাড্ৰেটিক হ'ব। যদি আমি 0 3টা পাই যাওঁ তেতিয়া সি কি হৈ যাব, কিউবিক হৈ যাব। যদি আমি 0 2টা পাই যাওঁ কোৱাড্ৰেটিক হৈ যাব, ঠিক আছে। তো ইমানখিনি আছিলে, কপি কৰি লোৱা। এক্সাৰসাইজ 2.1টো মই কৰাই দিম এতিয়া। কুৱেশ্যন নম্বৰ 1টো চোৱা, এটাই কুৱেশ্যন আছে 2.1ত, কুৱেশ্যনটো মই লিখা নাই। আমাক কৈছে যে ফাইণ্ড দি নাম্বাৰ অফ জিৰ'জ অফ px, আমাক pxটো দি দিছে, মানে পলিনমিয়েলটো দি দিছে, বহুপদটো কেইটা শূন্য থাকিব, মানে কেইটা 0 থাকিব সেইটো উলিয়াব লাগে। মই তোমালোকক কৈছিলো অলপ আগতে যে যিহেতু px মানে ভেৰিয়েবলটো এক্সত দিছে, পলিনমিয়েলটো আমাক দি দিয়া নাই ইয়াত, px বুলি কৈ দিলে আমি গম পাব লাগিব। মই তোমালোকক কৈছিলো ন, এতিয়া ব্ৰেকেটৰ ভিতৰত x টো কেতিয়া লিখে,
যেতিয়া ভেৰিয়েবলটো x দিয়ে মানে এটা px দিছে মানে ভেৰিয়েবলটো x পলিনমিয়েলটো সেইকাৰণে আমি কি চাব লাগিব যে এই কাৰ্ভ কেইডালে বক্ৰ কেইডালে x অক্ষক x এক্সিছক কেইটা পইণ্টত কাটিছে ঠিক আছে মানে x এক্সিছে কেইটা পইণ্টত কাটিছে সেইটো চাব লাগিব x অক্ষক কেইটা বিন্দুত কাটিছে সেইটো চাব লাগিব ওকে এতিয়া ফাৰ্ষ্টটো চোৱা এইডাল হ'ল কাৰ্ভডাল ই দেখোন x এক্সিছক কটাই নাই y কে কাটিছে ইয়াত 0 থাকিব নেকি নাথাকে নো জিৰোজ কোনো শূন্য নাথাকে কোনো শূন্য নাই কিয় নাই কাৰণ ই x অক্ষ কটাই নাই তাৰ পিছৰটো চোৱা কাৰ্ভডালে x এক্সিছক ইয়াত কাটিছে এটাত ইয়াত কাটিছে ঠিক আছে তো ইয়াত 0 কেইটা থাকিব লাগিব এটা তো 0 এটা থাকিব ইয়াত নম্বৰ অফ 0 এটা থাকিব বুজি পাইছা নহয় শূন্য শূন্যৰ সংখ্যা কিমান 1 হ'ব বুজি পাইছা আৰু এই যিটো শূন্য নহয় এই শূন্যটো পজিটিভত পাম আমি পজিটিভত পাম ঠিক আছে পজিটিভত পাম মানে কাৰণ এইফালে প্ৰথমটো এইফালে প্লাস হয় ন এইটো সাইডে প্লাস থাকে যে সেইকাৰণে প্লাসত পাম শূন্যটো তোমালোকে ক'ব পাৰিবা নেকি এইটো কেনেকুৱা বহুপদ হ'ব কেনেকুৱা পলিনমিয়েল হ'ব এইটো লিনিয়াৰ পলিনমিয়েল হ'ব কেনেকুৱা হ'ব লিনিয়াৰ মানে ৰৈখিক মই কিহৰ বেসিছত ক'লো বাৰু যিহেতু চোৱা 0 এটা আছে ন 0 এটা থকা পলিনমিয়েলবোৰ কি বুলি ক'ম ৰৈখিক বুলি ক'ম লিনিয়াৰ তো লিনিয়াৰ পলিনমিয়েল হ'ব এইটো বুজি পাইছা ক্লিয়াৰ হৈছে তো আমি তিনটা কথা শিকিলো কেইটা 0 হ'ব আৰু পলিনমিয়েলটো কেনেকুৱা হ'ব মাত্ৰাটো ইয়াৰ 1 হ'ব কিন্তু তাৰ পিছৰটো চোৱা ইয়াত কাটিছে ইয়াত কাটিছে ইয়াত কাটিছে ইয়াত নম্বৰ অফ 0 কিমান হ'ব ইয়াত x এক্সিছক ক'ত কাটে সেইটো চাব লাগে নম্বৰ অফ জিৰোজ তিনিটা হ'ব শূন্যৰ সংখ্যা কিমান 3 বুজি পাইছা ইয়াৰে এই দুটা প্লাসত পাম আমি এই দুটা আমি প্লাসত পাম মানে x ৰ ভ্যালু দুটা প্লাসত ওলাব এটা মাইনাসত ওলাব বুজি পাইছা কাৰণ এটো নেগেটিভত আছে নহয় এটা তেতিয়াহ'লে তোমালোকে ক'ব পাৰিবা নেকি এটো কেনেকুৱা পলিনমিয়েল হ'ব এটো কিউবিক হ'ব মানে ত্ৰিঘাত বহুপদ হ'ব এটো কেতিয়াবা বহুপদ কি হয় হেতু সুধি দিব পাৰে ত্ৰিঘাত হ'ব ঠিক আছে ক্লিয়াৰ হৈ গৈছে তাৰ পিছৰটো চোৱা এটো ইয়াত কাটিছে x অক্ষত ইয়াত কাটিছে ইয়াত শূন্যৰ সংখ্যা কিমান হ'ব দুটা হ'ব শূন্যৰ সংখ্যা দুটা হ'ব হয়নে নম্বৰ অফ জিৰোজ দুটা থাকিব আৰু ইয়াত দুইটা 0 নহয় মাইনাসত ওলাব কিন্তু কিয় মাইনাসত ওলাব এইফালে আছে মাইনাসৰ ফালে আছে আকৌ x ড্যাশ এইফালে আছে শূন্যৰ পৰা যদি আমি বাওঁফালে আহো মাইনাস খিনি লিখো নহয় সেইকাৰণে মাইনাসত পাম দুটা 0 আছে কাৰণে কেনেকুৱা পলিনমিয়েল হ'ব কোৱাড্ৰেটিক হ'ব ইয়াত ডিগ্ৰীটো 2 হয় নহয় দ্বিঘাত হ'ব বুজি পাইছা তাৰ পিছৰটো চোৱা এটা কাটিছে দুটাত কাটিছে তিনটা চাৰিটাত কাটিছে দেখোন তো নম্বৰ অফ 0 কিমান 4 হ'ব শূন্যৰ সংখ্যা তাৰ পিছৰটো চোৱা এটা দুটা তিনটাত কাটিছে নম্বৰ অফ 0 কিমান হ'ব তিনটাতে কাটিছে 3 হয়নে শূন্যৰ সংখ্যা ঠিক আছে বুজি পাইছিলা চাগে এইখিনি আছিলে এক্সাৰসাইজ 2.1 আৰু বহুপদ চেপ্টাৰটো ইন্ট্ৰোডাকচন যদি তোমালোকে মোৰ ভিডিঅ'টো ভাল পোৱা লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ